বাথৰুম নাই ৰাস্তাত যাওঁতে অধ্যক্ষ মহোদয় আমাক সেইটো বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব সেইটো বনাই দিলে খেলা খতম স্যাৰ এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে ও মন্ত্ৰী মহিলা থাকে নেকি মন্ত্ৰী মহিলা থাকে নেকি ও মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে এনেকা উঠি কেনে কিয় কথা কৈ মহিলাসকলক তলত ৰাখে তাৰমানে ডাঙৰ আপুনি বহক আহিয়ে বিতৰ্ক মহিলাসকলক মইতো ভাবো যে বাইদেউ বহুত ওপৰত মইতো ভাবো যে ইয়াত বহুত মন্ত্ৰীতকে বাইদেউ বহুত ওপৰত মহিলাসকলক আন্দোলন কৰিবলৈ খালি ব্যৱহাৰ কৰে তেওঁ অধ্যক্ষ মহোদয়ক মোক ক'বলৈ দিয়ক কথাখিনি আপোনাক শুনিবলৈ কৈছো বাইদেউ সেইটো আপুনি কৰিব লাগে আমাক শুনাই থাকিলে কি হ'ব এটা বাথৰুম নাই ৰাস্তাত যাওঁতে অধ্যক্ষ মহোদয় আমাক সেইটো বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব সেইটো বনাই দিলে খেলা খতম স্যাৰ এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে ও মন্ত্ৰী মহিলা থাকে নেকি মন্ত্ৰী মহিলা থাকে নেকি ও মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে এনেকা উঠি কেনে কিয় কথা কৈ মহিলাসকলক তলত ৰাখে তাৰমানে ডাঙৰ আপুনি বহক আহিয়ে বিতৰ্ক মহিলাসকলক মইতো ভাবো যে বাইদেউ বহুত ওপৰত মইতো ভাবো যে ইয়াত বহুত মন্ত্ৰীতকে বাইদেউ বহুত ওপৰত মহিলাসকলক আন্দোলন কৰিবলৈ খালি ব্যৱহাৰ কৰে তেওঁ অধ্যক্ষ মহোদয়ক মোক ক'বলৈ দিয়ক অখিল গগৈ ডাঙৰীয়া আপোনাক মই এইকাৰণে কৈছো আপোনাৰ সমষ্টিলৈ মই গৈছিলো অধ্যক্ষ মহোদয় মই দুখেৰে ক'ম মই যে আজি পৰিষ্কাৰ পৰিচ্ছন্নতা কথাখিনি কৈছো তেখেতৰ সমষ্টিত মই বহুবাৰ যেতিয়া তেখেতৰ সমষ্টিত ইমানেই অপৰিষ্কাৰ অৱস্থা ভাবিব নোৱাৰা যিবিলাক মানে আজি তেখেতৰ ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ থানবিলাক আছে ইমানেই অপৰিষ্কাৰ অৱস্থা তালে বিদেশী পৰ্যটক কেনেকে আহিব ও বাইদেউ ৰংঘৰ তলাতলঘৰ মই চিকচিকিয়া কৰি ৰাখিছো আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে বিজেপি পৌৰসভাই শিৱসাগৰ টাউনখন একদম লেতেৰা কৰি দিলে অধ্যক্ষ মহোদয় মই আপোনাক এইখিনিয়ে কথা ক'ব বিচাৰিছো পৰ্যটন মন্ত্ৰী হিচাপে মই বিচাৰিম অধ্যক্ষ মহোদয় আন্তৰিকতাৰে বিচাৰিম যে প্ৰত্যেকবিলাক বিধায়কে তেওঁলোকৰ নিজা সমষ্টিত পৰ্যটনৰ সমল থকা ঠাইবিলাক যাতে নিজা উদ্যোগ গ্ৰহণ কৰি সেইবোৰ কৰিবলৈ চেষ্টা কৰে মোৰ সেইটোৱে কথা আছিল গতিকে নদী পৰ্যটনলৈ আহিছোঁ অধ্যক্ষ মহোদয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই যিখিনি কথা কৈছে চৰ পৰ্যটনৰ কথা কৈছে মই যে ক'লোঁ যে সংজ্ঞাটো বাঢ়িছে গতিকে বিভিন্ন ধৰণৰ সংজ্ঞা কৰিব পাৰে তাত তেখেতে কৈছে ৰাস্তা এটা যদি নদীৰ কাষে কাষে ৰাস্তাটো বহল কৰি তাত গছ ৰুৱে সেইটো এটা পৰ্যটনৰ মানে সমল হ'ব পাৰে গতিকে মই অনুৰোধ জনাইছোঁ তেখেতসকলক আৰু দ্বিতীয়তে কৈছোঁ যে আমাৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে আৰু সেই ক্ৰাইটেৰিয়াত যদি আপোনাৰ চৰ পৰ্যটনৰ কিবা আঁচনি আমি গ্ৰহণ কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আপোনাৰ অঞ্চলটোকো আমি সামৰি ল'বলৈ চেষ্টা কৰিম ধন্যবাদ